নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.3 এক নম্বৰ সমীকৰণবোৰৰ 4 5 আৰু 6 নম্বৰ সমীকৰণ দুটা আমি 2 নম্বৰ দিয়া ডি ঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিম আশা কৰোঁ তোমালোকে ভালদৰে মন দিবা আৰু বুজিবলৈ চেষ্টা কৰিবা বলা তেন্তে আজি আমি ভিডিঅটো আৰম্ভ কৰোঁ আমাৰ 4 নম্বৰটো কি দিয়া আছে twice x square plus x plus 4 equals 0 আমি এই সমীকৰণটো ডি ঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব লাগে কিন্তু তাৰ আগতে আমি কি কৰিম আমি তাৰ আগত ইহঁতক b স্কয়াৰ - 4ac এই সূত্ৰটো পাতি ইহঁতৰ মূল দুটা আছে নে নাই আমি তাক প্ৰথমতে প্ৰমাণ কৰি লম ঠিক আছে হেতু কৰিব আমি কি কৰিব লাগিব আমি ইয়াত দেখিছো যে কি x স্কয়াৰ আগত কি আছে 2 গতিকে 2 হ'ব কি আমাৰ a আৰু x আগত একো নাই মানে কি এক এটা আছে একটো হৈছে আমাৰ b আৰু 4 টো হ'ব আমি কি c কিয়নো আমি জানো যে আমাৰ ডি ঘাত সমীকৰণ এটা বেসিক যিটো ফৰ্মুলাটো কি আছিল যে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এটো আমাৰ এটা ডি ঘাত সমীকৰণৰ বেসিক ফৰ্মুলা গতিকে ইয়াত x স্কয়াৰ আগত যিটো আছে a x আগত যিটো আছে b আৰু এটো আমাৰ c এতিয়া আমাৰ এই সমীকৰণটোত a মানে কিমান আমি a ইকুৱেল আমি পাম 2 b ইকুৱেল টু x আগত একো নাই মানে কি আছে একটা আছে আমি ধৰি লব পাৰো আৰু আমি জানো যে c মানে 4 আৰু এই 4 টো দেখিছা তোমাৰ এটো আমি ইয়াক c বুলি কম ঠিক আছে বুজি পাইছা এটা আমি 20 ক মানে প্ৰযুক্ত যদি পাতি এটা মূলগিটা বহাই দিম এটা মানগিটা যদি আমি বহাই দিও কি হ'ব b স্কয়াৰ মাইনাস 4ac ইয়াত b মানে কেন লৈছো আমি 1 ইকুৱেল 1 স্কয়াৰ মাইনাস 4 a মানে কিমান আছে 2 into c মানে কিমান আছে 4 এটা আমাৰ কি হ'ব 1 স্কয়াৰ মানে আমি জানো যে কি 1 মাইনাস আমি যদি এটা পূৰণ কৰি কি হ'ব 4 4 গুণ 16 আৰু 2 হলো 32 কিবা আনসাৰটো 32 হয়নে এটা আমাৰ কি হ'ব আমি +1 -32 আমি কি পালো আমাৰ এটা 5 নম্বৰ সমীকৰণত কি দিয়া আছে x স্কয়াৰ প্লাস 4x প্লাস 1 ইকুৱেল 0 এতিয়া আমি এই সমীকৰণটো ডি ঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব লাগে আমি তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আমি ইহঁতৰ a b আৰু c মান দুটা আমি মানকেইটা আমি লিখি ল'ব লাগিব কি আছে হ'ব আমাৰ a ইকুৱেল আমি কি পাম a ইকুৱেল আমাৰ x স্কয়াৰ আগত একো নাই মানে কি আছে আমি এক এটা আছে বুলি ধৰি ল'ব পাৰো হয়নে b মানে কি পাম আমি b ইকুৱেল টু আমাৰ 4 আৰু c মানে 1 হয়নে c মানে 1 এটাকে আমি কি কৰিম b স্কয়াৰ মাইনাস 4ac ইয়াত যদি আমি মানগিটা বহাই দিও b স্কয়াৰ মানে কি আমি 44 গতিকে 4 স্কয়াৰ মাইনাস 4 আছে 4 ইনটু a মানে কিমান আছে 1 আৰু ইনটু c মানে কিমান পাইছো আমি 1 ঠিক আছে এতিয়া আমি এটো যদি এফালে যদি কৰি দিও 4 স্কয়াৰ মানে 16 হয়নে আৰু আমি যদি এটা পূৰণ কৰো আমি কি পাম 4 পাম হয়নে ইকুৱেল আমাৰ কিমান হ'ব আনসাৰটো 16 পৰা যদি আমাৰ 4 গুচি যায় কিমান থাকিব 12 আমি 20 ক মাইনাস 4 ইকুৱেল কিমান পালো 12 হয়নে এতিয়া আমি কি কৰিম ডি ঘাত সূত্ৰ প্ৰয়োগ কৰিম বুজি পাইছা এতেকে বা এতিয়া লিখিব পাৰা তোমালোকে ডি ঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ ঠিক আছে প্ৰয়োগ কৰি আমাৰ ডি ঘাত সূত্ৰটো কি আছিল যে ডি ঘাত সূত্ৰ আছিল x ইকুৱেল মাইনাস b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই twice এটো আমাৰ কি আছিল ডি ঘাত ইয়াক কোৱা হয় ডি ঘাত সূত্ৰ ঠিক আছে এটা আমি ইহঁতৰ মানগিটা বহাই দিও আমি মাইনাস b আছে গতিকে মাইনাস ইনটু ফাৰ্স্টত দিলো b মানে আমি কেন পাইছো আমি b মানে 4 পাইছিলো হয়নে গতিকে 4 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac মানে আমি কেন পাইছিলো আমি b স্কয়াৰ মাইনাস 4ac মানে উলিয়াইছিলো আমি কি 12 হয়নে গতিকে আমি b স্কয়াৰ মাইনাস 4 কি আমি ৰুট ওভাৰ ভিতৰত কি পাব পাৰো 12 হল আৰু তলত twice তাৰ মানে 2 into a মানে আমি কি পাইছিলো 1 ঠিক আছে
এতিয়া আমাৰ ইয়াৰ পিছৰ কি হ'ব -4 প্লাছ মাইনাছ √12 ডিভাইডেড বাই 2 হয়নে এতিয়া আমি ইয়াৰ পিছত কি কৰিম চাবা এইটো অলপ গুৰুত্ব দিবলগীয়া লাইন -4 প্লাছ মাইনাছ এতিয়া √12 মানে আমি কি লিখিব পাৰোঁ আমি জানো যে কি 12 মানে কি 4 পূৰণ 3 হয়নে অৰ্থাৎ √12 ভিতৰত √12 মানে √4 পূৰণ √3 হয় যদি √12 এতিয়া আমি দেখিলোঁ যে কি √12 কাৰ ওপৰত আছে 4 ওপৰতো আছে 3 ওপৰতো আছে হয়নে যদি আমি ভাগ কৰি দিওঁ √4 ইনটু √3 ভাগ কৰি দিলোঁ এতিয়া হয়নে আমি ভাগ কৰি দিলোঁ √4 ইনটু √3 ভাগ কৰি দিলোঁ আমি দুইটাৰ ওপৰত আছে √12 যিহেতু এতিয়া √4 মানে কি √4 আমি জানো যে কি 2 লগত কি আছে √3 পূৰণ হৈ আছে হয়নে ঠিক আছে গতিকে √12 মানে কি লিখিব পাৰোঁ যিহেতু √12 মানে √4 ইনটু √3 আৰু √4 মানটো কিমান 2 আৰু √3টো এনেকৈ থাকিব গতিকে √3 কোনো মূল না কোনো তাৰ কোনো মানে √12 মূল নাই গতিকে আমি √3 এনেকৈ ৰাখিব লাগিব এতিয়া আমি 12 ঠাইত কি লিখিব পাৰোঁ √12 ঠাইত আমি কি লিখিব পাৰোঁ 2 ইনটু √3 ডিভাইডেড বাই 2 হ'ল ইয়াৰ পিছত আমি কি কৰিম ইহঁত দুইটাৰ পৰা কি কমন আহিব চোৱা ইয়াত এটা 2 মানে কি 4 মানে কি 2 পূৰণ 2 ইয়াতো 2 আছে গতিকে 2টা কমন আহিবনে 2টা কমন লৈ আহিলোঁ হ'ল 2টা কমন লৈ আহিলোঁ 4 মানে আমি কি জানো 4 মানে 2 পূৰণ 2 গতিকে এটা 2 গুচি আহিলে ইয়াত থাকিলে কি -2 থাকিলে আৰু এইফালে প্লাছ মাইনাছ 2টো গুচি আহিলে থাকিলে কি √3 আৰু তলত কি থাকিলে 2 এতিয়া আমি চাওঁ এই 2টোৱে যদি আমি কাটি দিওঁ তেন্তে আমাৰ কি থাকিলে আমাৰ ইয়াত আমি যদি 2টোৱে যদি কাটি দিওঁ তেন্তে আমাৰ কি থাকিব এতিয়া অনলি থাকিব -2 প্লাছ মাইনাছ √3 হয়নে এতিয়া এইটো দেখিছা তোমাৰ এটাত প্লাছ আছে এটাত আছে মাইনাছ এইটো গতিকে আমি ইহঁতক যদি ভাগ কৰি দিওঁ আমি ভাগ কৰিলে কি হ'ব এটা পাম আমি -2 প্লাছ √3 আৰু আনটো পাম আমি কি -2 মাইনাছ √3 বুজি পালা আমাৰ এই সমীকৰণটো মূল দুটা আছিলে এটাই হ'ব -2 প্লাছ √3 আৰু আনটো হ'ব -2 মাইনাছ √3 ঠিক আছে বুজি পাইছা এতিয়া আমাৰ 6 নম্বৰ সমীকৰণটো দিয়া আছে 4x² প্লাছ x মাইনাছ 3 = 0 আমি এই সমীকৰণটোক যেতিয়া দ্বিঘাতত্ব প্ৰয়োগ কৰি মান দুটা উলিয়াবলৈ যাম তাৰ আগত আমি ইহঁতৰ a b আৰু c মানকেইটা উলিয়াই ল'ব লাগিব এই সমীকৰণটোত আমাৰ a = কি হ'ব a = 4 আৰু b মানটো কিমান হ'ব x লগত একো নাই মানে 1 এটা আছে বুলি ধৰিব লাগিব আৰু c মানটো কিমান c = -3 হ এতেকে b² - 4ac মানে আমি যদি মূলকেইটা বহাই দিওঁ b² মানে 1² মাইনাছ 4 a মানে কিমান a মানে 4 হয়নে 4 আৰু c মানে কিমান -3 হৈছে ইয়ালৈকে এতিয়া আমাৰ 1² মানে আমি জানো যে কি 1 এতিয়া মাইনাছ আমাৰ এইকেইটা যদি পূৰণি আছে নহয়নে গতিকে মাইনাছ মাইনাছৰ পূৰণি আছে আৰু মাইনাছৰ পূৰণি আমাৰ প্লাছ হৈ যাব আৰু আমি এইকেইটা যদি পূৰণ কৰোঁ অৰ্থাৎ 4 × 3 = 12 আৰু 4 × 5 = 48 আমাৰ কি হ'ব 1 + 48 = কিমান হ'ব 49 আমি b² - 4ac মানে কিমান পালোঁ 49 হ'লনে এতিয়া যদি আমি ইহঁতক দ্বিঘাত সমীকৰণ বহাই দিওঁ এতেকে বা তোমালোকে এতিয়া লিখিব পাৰা এতেকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইয়ালৈকে লিখি হাই পানী দিলেও হ'ব প্ৰব্লেম নাই প্ৰয়োগ কি পাম আমাৰ দ্বিঘাত সূত্ৰটো কি আছিলে যে x = -b প্লাছ মাইনাছ √b² - 4ac ডিভাইডেড বাই twice হয়নে এতিয়া আমি ইহঁতৰ মূলকেইটা ইয়াত বহাই দিওঁ মাইনাছ আছে গতিকে মাইনাছটো আমি প্ৰথমতে দি লৈছোঁ
b মানে আমি কিমান পাইছোঁ b মানে আমি 1 পাইছিলোঁ নহয়নে 1 প্লাছ মাইনাছ এতিয়া b স্কোৱাৰ মাইনাছ 4 মানে কিমান আছিলোঁ 49 আৰু তলত 2 আছে a মানে কিমান পাইছোঁ আমি a মানে আমি 4 পাইছিলোঁ গতিকে 2 × 4 হয় এতিয়া আমি কি কৰিম এইডোখৰ ওপৰত আমাৰ কি হ'ব -1 টো থাকিবই প্লাছ মাইনাছ √49 মানে কিমান আমি জানো 7 আৰু 4 2 গুণ 8 হয় এতিয়া যদি আমি ইহঁতক ভাগ কৰি দিওঁ মানে ইয়াত আমি যদি চাওঁ এটাত প্লাছ আছে এটাত মাইনাছ আছে গতিকে আমি প্ৰথমতে এটা ভাগ প্লাছৰ লিখিম আৰু আনটো ভাগ মাইনাছৰ লিখিম হ'লনে আমি প্ৰথম ভাগটো লিখিছোঁ যে x = -1 আৰু প্লাছৰ হাতটো লৈছোঁ +7 / 8 আৰু এইফালে আমি x = -1টো এনেকৈ আহিব -1 হ'ব আৰু ইয়াত যদি +7 হ'লো ইয়াত আমি -7 ল'ম -7 আৰু তলত 8 হয়নে এতিয়া এটা মূল দুটা কি হ'ব তলত আমাৰ 8 থাকিবই -1 + 7 অৰ্থাৎ +7 আছে মাইনাছ এতিয়া হাতৰ পৰা 1 গ'লে কিমান থাকিব আমাৰ 6 আৰু ইয়াত তুমি যদি চোৱা -1 -7 -7 প্লাছ হ'ব আৰু চিনটো মাইনাছে থাকিব হাতে একে গতিকে কিমান হ'ব 8 আমি জানো যে কি -আছে প্লাছ চিনটো মাইনাছে থাকিব কি সংখ্যাটো কি হ'ব প্লাছ হ'ব আৰু তলত কিমান আছে 8 এতিয়া আমি যে জানো যে 8 কেইবাৰ হৰণ যাব এবাৰ গতিকে আগত কি আছে মাইনাছ আছে গতিকে -1 হ'ব আৰু ইয়াক যদি আমি সৰু কৰিব বিচাৰোঁ এই দুইটাকে হৰণ যোৱা সংখ্যাটো কি 2 2 য়ে 6 তিনিবাৰ হৰণ যাব আৰু 2 য়ে 8 চাৰিবাৰ হৰণ যাব আমাৰ এতিয়া ইয়াৰ মূলটো কি পাম 3/4 কি হ'ব গম পালা এতেকে নিৰ্ণয় মূল দুটা কি হ'ব আমাৰ এতেকে নিৰ্ণয় মূল দুটা হ'ব এটা আমি কি পাইছোঁ 3/4 আৰু আনটো কি পাইছোঁ আমি -1 আশা কৰোঁ তোমালোকে নিশ্চয় ভালদৰে বুজি পালা এই সমীকৰণকেইটা আমি কেনেকৈ দ্বিঘাতত্ব প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা উলিয়াওঁ তোমালোকে যদি বুজি পাইছা বা তোমালোকৰ যদি অলপ হ'লেও ভাল লাগিলে তেনে তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰা ঠিক আছে ধন্যবাদ